অনু আজি বিজয় হাতৰ ঘৰলৈ যাওঁতে বিজয়ে আজি অনুক গুৰিয়াই মাটিত বগৰাই দিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰাৰ ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ আজিখনে দেখিবলৈ পাব ৰঞ্জুৱে ঔষধ মিহলোৱা চাহখিনি মিনতিক খুৱাই দিয়াৰ পিছত মিনতিৰ মূৰটো বহুত ঘূৰাব আৰু মিনতিয়ে অনু আৰু দুবৰি ৰাস্তাৰে আহি থকাখন পাব আৰু মিনতিয়ে মই দুখ পোৱাৰ পিছতো তহঁতক ইমান মাতি আছোঁ, তহঁতে কিয় ঘূৰি নোচোৱা বুলি মিনতিয়ে অনু আৰু দুবৰিৰ আগত ক'ব। আৰু তেতিয়া দুবৰিৰ দেউতাক মিনতিৰ ওচৰলৈ আহি আমাৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ হ'ল, সিহঁতে নিজৰ ভৰিত নিজে থিয় হ'ব পৰা হ'ল বুলি মিনতিৰ আগত ক'ব। এতিয়া বাৰু চাহখিনি খোৱাৰ পিছত মিনতিৰ মৃত্যু হ'ব নেকি দেখিবলৈ পাব অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ আজিৰ খনটিত। আনফালে আজিৰ খনটিত অনু ঘৰলৈ আহি মাকৰ অৱস্থাটো দেখা পায় অনুৱে বহুত ভয় খাব আৰু অনুৱে বিজয় হাতৰ ঘৰলৈ গৈ তহঁতে মোৰ মাক কি কৰিছ, মোৰ মাৰ কিয় এনেকুৱা অৱস্থা হৈছে বুলি বিজয় হাতক প্ৰশ্ন কৰাত বিজয়ৰ বহুত খং উঠি অনুক গুৰিয়াই মাটিত বগৰাই দিব। এতিয়া বাৰু অনুৱে এই সকলোবোৰ যে বিজয়ৰ মাকে কৰিছে সেই কথাটো উলিয়াব পাৰিবনে দেখিবলৈ পাব অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে অদম্য যাত্ৰাৰ ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।